অভূতপূৰ্ব সঁহাৰি। মই ইমান চিনাকি অঞ্চল নাছিলে মোৰ, যিহেতু মোৰ সমষ্টিৰ অন্তৰ্ভুক্ত নাছিলে। নতুনকৈ এই অঞ্চলবিলাক মোৰ ভবানীপুৰ সৰ্বক সমষ্টিত সোমাইছে। মই ভবা নাছিলোঁ। মই যেতিয়া ওলাই আহিছোঁ চাউলাবৰীত দেখিলোঁ বহুত মানুহ, মহিলা তহিলা, তেওঁলোকে বতৰটো প্ৰতিকূল। এই প্ৰতিকূল বতৰতে ওলাই আহিলোঁ। এতিয়া অলপ ৰ'দ দিছে। তাৰপিছত মই ইয়াৰ শিমলতলৰ পৰা এতিয়া পুথিমাৰীলৈকে আহিছোঁ। ইয়াতে খোৱা বোৱাটো কৰিলোঁ দেৰিকৈ হ'লেও। মানুহৰ সঁহাৰি অভূতপূৰ্ব। মই ভবাই নাছিলোঁ। মই যিহেতু এই অঞ্চলটোৰ কাৰণে ব্যক্তিগতভাৱে শাৰীৰিকভাৱে ইমান পৰিস্থিতি মোৰ নাছিলে, কিন্তু তেওঁলোকে মোৰ বিগত দিনৰ কাম কাজ চাইছে, বিধানসভাৰ মোৰ পাৰফৰ্মেঞ্চ চাইছে, হয়তো মানুহৰ পৰা শুনিছোঁ। তো ওলাই আহিছে, ৰাস্তাত ওলাই আহি মানুহে মাত দিছে। মই গাড়ী ৰখাই মাত দিব লগা হৈছে। বৰ যথেষ্ট পৰিমাণে মই আনন্দিত। বৰ ভাল হৈছে। বিগত 5 বছৰত কি এনেধৰণৰ উন্নয়ন কৰিলে যে পুনৰবাৰ আপোনাক ৰাইজে বিচাৰিব? মই উন্নয়নৰ কথাত নিৰ্বাচন খেলা নাইতো। এইটো এটা বিজেপিৰ নেৰেটিভ, খালি উন্নয়ন উন্নয়ন। মই উন্নয়নৰ এই নেৰেটিভ লৈ নিৰ্বাচন খেলাও নাছিলোঁ, 21তো খেলা নাছিলোঁ। আমি খেলিছিলোঁ বিজেপিৰ কুশাসনৰ বিৰুদ্ধে, বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে। আমাৰ ৰাজ্যখনৰ পশ্চাদপদতা আদৰ কৰাৰ বিষয়টো লৈহে মই নিৰ্বাচন খেলিছোঁ। এইবাৰো খেলিছোঁ। বিজেপিক পৰাজিত কৰিব লাগিব তাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কাৰণে। বিজেপিক পৰাজিত কৰিবলৈ আমাৰ ৰাজ্যখন পশ্চাদপদ কৰি ৰাখিছে। কেইখনমান দলং আৰু ফ্লাইঅভাৰ বান্ধি পেলাই তেওঁলোকে উন্নয়নৰ ফটা ঢোলটো বজাই আছে। মই উন্নয়ন কৰিম বুলি তেওঁলোকৰ বিপৰীতে মই সেইধৰণে নিৰ্বাচন খেলা নাই। মই খেলিছোঁ সামগ্ৰিকভাৱে অসমখন ৰক্ষা কৰিব লাগিব, অসমৰ কৃষকৰ উন্নয়ন কৰিব লাগিব, অসমৰ শ্ৰমিকৰ উন্নয়ন কৰিব লাগিব, অসমৰ কৰ্মহীন যুৱকক কেনেকৈ কৰ্মসংস্থাপন দিব পৰা যায় তাৰ ব্যৱস্থা কৰিব লাগিব, তাৰ কাৰণে নীতি নিৰ্ধাৰণ কৰিব লাগিব। সেইটো লৈহে, এই বিষয়বিলাক লৈহে আজি জুবিনক ন্যায় দিব লাগিব। এই বিষয়বিলাক লৈহে মই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। উন্নয়নৰ কাম কাজ বিধায়ক এজনৰ যি দায়িত্ব থাকে, যিমানখিনি পুঁজি আবণ্টিত হয় সেইখিনি নিশ্চয় মই কৰিব লাগিব। মই এইখিনি কৰিম। কিন্তু এটাই বিষয়, মই ৰাস্তা অমুক বান্ধি দিম, ঘৰ ইমান বান্ধি দিম, এইটো মোৰ নিৰ্বাচনৰ শ্লোগান নহয়, বিষয়ো নহয়। মোৰ চিন্তাত আছে ৰাজ্যখন বচাব লাগে। বিজেপি ধ্বংস কৰিলে ৰাজ্যখন, সাম্প্ৰদায়িক এটা বিগ বাষ্প বিয়পাই দি এটা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। কৰ্মহীন যুৱকে আজি 7 লক্ষতকৈ বেছি কৰ্মহীন যুৱকে বহিৰাজ্যত কাম কৰিব লগা হৈছে। মাহত 50টা 46টাকৈ মৃত্যুৰ মুখত পৰিছে। চৰকাৰে সেই ডেড বডি কঢ়িয়াই আনিব লগা হৈছে, চৰকাৰে হিচাপে দিছে। যে এই পৰিস্থিতি যাতে সলনি হয়, ৰাজ্যখন যদি সঁচা সঁচাকৈ এখন ভাল অসম হয়, তাৰ কাৰণেহে মই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। ইউডিএফৰ যিগৰাকী ইয়াৰ সমষ্টিৰ প্ৰাৰ্থী আছে তেখেতে বাৰে বাৰে কৈ আছে যে ইয়াত ত্ৰিকোণীয়া যুঁজখন হ'ব। ত্ৰিকোণীয়া AIDF ক'ত আছে? AIDF ত্ৰিকোণীয়া, একো ত্ৰিকোণীয়া নহয়। এটা ষ্ট্ৰেইট কাট। আমি উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিৰোধী পক্ষৰ মই আছোঁ আৰু মিত্ৰ দলৰ ৰঞ্জিত আছে, তাৰ মাজত যুঁজ হ'ব। তাতে ইউডিএফৰ কোনো স্থান নাই। ইউডিএফক কেলেই ভোট দিব মানুহে? ইউডিএফে যিটো ৰাজনীতি কৰি আছে, মৌলবাদে ভৰি গৈছে, আৰু এই মৌলবাদে ভৰি যোৱা এটা ইউডিএফ এতিয়া অসমৰ মানুহে তাক পৰিত্যাগ কৰিছে। এটা চিটো জিকাৰ পৰ্যায়ত ইউডিএফ নাই এইবাৰ অসমত। আৰু ইউডিএফে কোনো চিটে নিদিয়ে। সেইবিলাক কৈ থাকিলে ইউডিএফৰ